নগাঁৱৰ কচুৱা পাহাৰ তলিত শোকাবহ ঘটনা। মাটি কুঁৱা চফা কৰিবলৈ গৈ দ কুঁৱাত পৰি মৃত্যু এজন লোকৰ। নিহত লোকজনৰ নাম নবী হুছেইন বুলি জানিব পৰা গৈছে। দ কুঁৱাত পৰি থকা অৱস্থাত লোকজনক উদ্ধাৰ চেষ্টা চলাইছিল স্থানীয় লোকে। তিনিজন লোকে কুঁৱা চফা কৰিবলৈ আহিছিল আব্দুল জলিল নামৰ এজন লোকৰ ঘৰত। ঘটনাস্থলীত আৰক্ষী আৰু SDRF বাহিনীৰ দল উপস্থিত হৈ এঘণ্টা চেষ্টাৰ অন্তত উদ্ধাৰ কৰে মৃতদেহ। মানুহজন নবী হুছেইন নাম। গাঁত খনা কাম কৰি থাকে। এতে তিনজনে কৰিছিলে এক লগত। এজনৰ নাম হলো ইন্নচালি আৰু এজনৰ নাম হলো নুৰজামাল। এতে তিনজনে এইজন যেজন মৰিছিলে এইজনৰ নাম হলো নবী হুছেইন। কি কৰি আছে কুৱাত মানে আজি নামিছিল এইটো তলটো চাফা কৰিবৰ কাৰণে। নামতো ঘপককে 11টা মান বজাত আহি পেলাই নামিছে। নামাৰ পাছত আৰু সেইজনক উঠাব গৈ পেলাই আৰু সেই লগত দুজন আছিল যে এজন নামিছিল উঠাবৰ কাৰণে উঠাব নোৱাৰিলে। সেইজন আকৌ ডেড বডি হৈ গ'ল। বাছ সেইজন মানে মৰা নাই, চিকিৎসাৰ কাৰণে লৈ গ'ল। তাই সেই দুজন গুচি গ'ল আৰু এইজন মানে তলৰ পৰা উঠাব পৰা নাই এতিয়ালৈকে। প্ৰথম যিজন নামিছিলে সেইজন এতিয়া উঠাব পৰা নাই। নবী হুছেইন এতিয়া আবদ্ধ হৈ আছে। এতিয়া এইটো 35 ফুট আছে নেকি? ন 5 ফুট 6 ফুট বুলি কৈছে সিহঁতে পানী আছে বুলি। বাকী এনে মানে বাকীখিনি খালী হৈ আছে আৰু তেখেতে মানে এতিয়া উঠাব পৰা থানা আহিছে। কি কৰে এতিয়া তেখেতে উঠাম বুলি। ঘৰতো মই ঘৰতেই নাই, সিহঁতে কামত আহিছে বোলে। মোক কৈ অহা নাই নহয় কামত আহিছে যে। কি আপুনি কুৱাখন আছিল নেকি? এইটো বহুত 3 মাহ আগত কৰি গৈছে সিহঁতে কামটো। কিন্তু আজি যে সিহঁতে কামত আহিব মোকতো কমচে কম পাৰ্মিশ্যনটো ল'ব লাগে নহয়। কামটোতো মোৰ, সেইটো মোৰ পাৰ্মিশ্যন লোৱা নাই। সেইটো মনে মনে আহি কামত লাগি গ'ল। মোৰ ঘৰতো মানুহ নাই। কি কাম কৰিছিলে আজি? এইটো চাফা কৰিবলৈ আহিছিল। কামটো 3 মাহ আগত কৰি গ'ল। কামটো কমপ্লিট কৰিছে সিহঁতে। কেইজন আহিছিলে চাফা কৰিবলৈ? 3জন। এতিয়া কোন নিখোজ হৈ আছে? এই নবী হুছেইন নামৰ ল'ৰাটো যে সেইটো। তেওঁ কি প্ৰথমে নামিছিলে? নাই, সেইটো মই নাছিলোঁ, মই ক'বই নোৱাৰোঁ। মই দোকানত আছিলোঁ বজাৰত। আপোনাৰ ঘৰতে মানে কোৱাটো? ঘৰতে কোৱাটো। কি নাম আপোনাৰ? মোৰ নাম আব্দুল জলিল। এইটো পাহাৰতলি বুলি কয়। পাহাৰতলি। এতিয়া আছে আপুনি কেনেকৈ গম পালে? সিহঁতে মাতিছে আমাক, সিহঁতে মানুহে ফোন কৰিছে, তেতিয়াহে আহিছোঁ আমি। এতিয়া SDRF কোনোবা লোক আহিছে? নাই, আহি আছে বুলি শুনা পাইছোঁ। তেওঁলোক নিখোজ হোৱাৰ পিছত আপুনি খবৰ পাইছেনে? খবৰ পাইছে? নাই নাই, নিখোজ হোৱাৰ পিছতহে গম পাইছোঁ। সিহঁতে মোৰ ঘৰতো মানুহ নাইতো আজি। সিহঁতে কামত লাগিছে, ঘৰত মানুহ নাই। আমিতো বজাৰতে ৰাতিপুৱা বজাৰত ওলাই যাওঁ, আমি দোকান দি থাকোঁ। আপোনাক নজনাকৈ আহিছে। কামটো আগত কৰি গৈছিল 3 মাহ আগত। তাৰমানে কথা আছিল কি এইটো চাফা কৰি সিহঁতে দিব। আজি মনে মনে সিহঁতে চাফা কৰিবলৈ আহিছে, আমাকো কোৱা নাই একো। এতিয়া আবদ্ধ হৈ থকা মানুহজন কিমান সময় হ'ল? এইটো কিমান সময় হৈছে, বহুত সময় হৈ গ'ল। 2-3 ঘণ্টামান হৈ গ'ল নেকি। কচুৱাৰ পৰা গুলজাৰ হুছেইনৰ ৰিপৰ্ট, অসম আদিত্য। NKS হুণ্ডাইলৈ স্বাগতম। নৰ্থ ইষ্টৰ প্ৰথম GDSI 2.0 ফিচাৰ্ছ ডিলাৰ হৈছে NKS হুণ্ডাই। অত্যাধুনিক সা সুবিধাৰে তৈয়াৰী মষ্ট আপডেটেড হুণ্ডাই ডিলাৰ এতিয়া ডিব্ৰুগড়ত। আমাৰ NKS হুণ্ডাই ডিলাৰত অপেন চেলছ কনচাল্টেড ৰুম, কাষ্টমাৰ ৰুমৰ লগতে পুৰণি গাড়ীৰ এক্সচেঞ্জ ফেচিলিটিও ৰখা হৈছে। ইয়াত চেলছৰ লগতে ছাৰ্ভিচ ছেক্টৰৰ সুন্দৰ সুবিধা আছে। প্ৰয়োজনীয় সকলো এডভান্স টুলছ, হুইল বেলেন্সিং, এলাইনমেণ্টৰ অত্যাধুনিক মেচিন, পোষ্ট হাইড্ৰলিক লিফ্ট, ফুল্লি ট্ৰেইন মেন পাৱাৰৰ লগতে নাইট্ৰজেন গেছ ফিলিং ফেচিলিটি, ফুল্লি অট'মেটিক কাৰ ৱাছৰ ফেচিলিটিও আছে। লগতে NKS হুণ্ডাই ডিলাৰে কাষ্টমাৰসকলৰ সুবিধাৰ্থে মোবাইল ছাৰ্ভিচ ভেনৰো ব্যৱস্থা ৰাখিছে, য'ত হাইড্ৰলিক লিফ্ট, ৱাশ্বিং ফেচিলিটি, হুইল বেলেন্সিং, টায়াৰ প্ৰেছাৰ চেক কৰাৰ লগতে বহুখিনি সুবিধাই উপলব্ধ আছে। NKS হুণ্ডাইলৈ আহক আৰু সুবিধাসমূহ গ্ৰহণ কৰক।